নমস্কাৰ। জয়ৰাজৰ অন্য এটা নতুন ভিডিঅ'লৈ মই আপোনালোকক আকৌ এবাৰ নমস্কাৰ জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোবোৰ ভালে আছে। জয়ৰ লগতে আমিও ভালে আছোঁ। এয়া চাওক জয়কটো আপোনালোকে দেখিছে, জয়ৰ কথাবিলাক বুজি পাইছে। তাৰ মাজতো কিছুমান কথা ৰৈ গৈছে। তাক আমি ক'ৰ মেডিকেলত কোন ডক্তৰক দেখালোঁ, কোনখন মেডিকেলত নিলোঁ, সেইবিলাকো মই নেক্সট ভিডিঅ'ত ক'ম। আজি আপোনালোকক মই দেখাম গধূলি টাইমত মই জয়ক কেনেকৈ ৰাখোঁ বা কি শিকাওঁ সেইখিনিয়ে দেখাম। আপোনালোকেতো জানেই জয়ৰ বয়স এতিয়া 5 বছৰ 2 মাহ। তাৰ লগৰবিলাক সকলোবিলাক স্কুলত গ'ল, যোৱা বছৰে গৈছে। কিন্তু সি এনেকুৱা কাৰণে মই তাক স্কুলত দিব পৰা নাই। সি এনেকুৱা, এতিয়াই ভাল এতিয়াই বেয়া। এয়া চাওক, সি হাতত যি পায় সেয়াই মুখত দিয়ে, সেয়াই ব্ৰাছ মাৰে। এনেকুৱা সি নাচাই চাওকচোন, এতিয়া হ'ল কান্দিব আৰু। বহুত দিগদাৰ তাক চম্ভালা। আৰু এতিয়া খোজকাঢ়িব পৰা হোৱাৰ পৰা অলপ হাতখন চলাব হোৱাৰ পৰা আৰু বেছি দিগদাৰ হৈছে। সি যি হাতত পৰে সেয়াই মুখত দিয়ে চাওকচোন, কলমটোৱে মুখত দিছে আৰু দৌৰি দৌৰি যায়, এইফালে যায় সেইফালে যায়। আজি মই আপোনালোকক দেখাম জয়ক মই গধূলি সময়ত কেনেকৈ ৰাখোঁ আৰু কি শিকাওঁ। আচলতে জয়ক মই এইবাৰ এখন চৰকাৰী স্কুলত এডমিশ্যন লগাই দিছোঁ, নাম লিখি দিছোঁ। মানে সি দেখি দেখি তেতিয়াহে যাব, বেলেগ বাচ্ছাবিলাকক দেখিলে সি শিকিব জানিব বুলি সপ্তাহত মই 2 দিন বা 3 দিন তাক স্কুলত নিওঁ। 1 ঘণ্টা আধা ঘণ্টা ৰাখি লৈ আহোঁ। নপঢ়ে কিন্তু সি কিতাপ নিনিয়ে, কাৰণ সি নাজানে। এনেই আৰু অলপ সময় এনেকৈ এয়া চাওকচোন কি কৰি থাকে সি। আচলতে তাৰ গলটো ঠিক হৈছে, কেতিয়াবা তাৰ সেইটো মুদ্ৰা শব্দখন নিচিনা হৈ গৈছে। মূৰ থাকে আৰু মাথাটো দাঙি দিয়ে। এয়া চাওক, আচলতে এইবিলাক কৰোঁ বুলিয়ে কৰে। এয়া মই লৈছোঁ এটা কলমটো বাৰু লিখা নাযায়, কিন্তু মই তাক লৈছোঁ এইটো বহী। এনেই হাতেৰে কেনেকৈ কলম ধৰিব লাগে সেইটো জানিলেই হ'ব বৰ্তমান। আৰু এয়া বহীত যে কিবা আঁকিব লাগে সেয়াই। আচলতে এইটোও মোৰ নিজৰ ফালৰ পৰা নহয়। যেতিয়া মই থেৰাপি চেণ্টাৰত জয়ক নিছিলোঁ, তেতিয়া মোক থেৰাপিষ্টে পৰামৰ্শ দিছিল এনেকৈ বহীত কলম দি পেলাই আঁকিব, আৰু সি নোৱাৰিলেও মোকে তাৰ হাতত ধৰি ধৰি আঁকিব দিব। চাওক বহী কিন্তু ধুনীয়া কৰি আছে। সি কিন্তু ৰাতি 11টা কেতিয়াবা 12টালৈও থাকে। সি সোনকালে কেতিয়াও নুশুৱে, আৰু ৰাতিপুৱা উঠিব সি 8টা 9টাত, আৰু কেতিয়াবা উঠিব 3টাত, কেতিয়াবা 4টাত। সি নিজেও নুশুৱে
আৰু মোকো শুব নিদিয়ে, দাদাকো শুব নিদিয়ে, মানে মোৰ ডাঙৰ ল'ৰা। চাওকচোন তাক। ই দুষ্ট, চাওকচোন ই কি কৰে। কি হ'ল এতিয়া? চালে আমি পঢ়িম নহয়, ক লিখি। চাওক ৰ'বা, চাওকচোন ই দুষ্ট কৰিম বুলিয়ে কৰে। আচলতে সি পঢ়িব পৰা হোৱা নাই, কিন্তু মই এনেকৈ লাহে লাহে শিকাই আছোঁ যে গধূলি টাইমত পঢ়িব লাগিব বা কলম বহি ল'ব, সেইবিলাকে। চাওক কলমটো ভালদৰে ধৰিছে, উল্টাই পুল্টাই। এটা এটা কৰি আৰু শিকাই থাকিব লাগিব আৰু। মই তাক বহীটো কিন্তু ভাল বহী দিয়া নাই, বেয়া বহীয়ে দিছোঁ, ডাঙৰ ল'ৰাৰ লিখা হোৱা, নহ'লে সেই চিৰিব। এনেকৈ তাক লাইনত আনিব লাগিব, অলপকৈ। একেদিনতেতো সি কেতিয়াও নহয়। আৰু যিবিলাক সাধাৰণ সুস্থ বাচ্ছা হয়, সন্তান হয়, তেওঁলোকে যিটো বস্তু এমাহত বা এদিনত শিকে, ইহঁতৰ নিচিনা সন্তানবিলাকে সেইটো বস্তু 6 মাহ, এবছৰ লাগি যায় শিকাব বা সিহঁতে শিকিব। তেতিয়াহ'লে আজিলৈ এইখিনিয়ে আৰু। ইয়াতে ভিডিঅ'টো সামৰোঁ। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্লিজ প্ৰেছ কৰি দিব। আৰু জয়ক আশীৰ্বাদ কৰিব, সি যেন সোনকালে ভাল হয়। নমস্কাৰ।